আচ্ছা, নমস্কাৰ খুলুমবাই। আমি এই সময়ত আমাৰ ধেমাজি ষ্টেট ট্ৰাইবেল ৰেষ্ট হাউচ ইয়াত আমি গোট খাইছোঁ আৰু ইয়াত আমি আমাৰ মিচিং সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক সোমেশ্বৰ গুপ্তা ডাঙৰীয়া মোৰ লগত আছে আৰু মোৰ লগত আছে সোণোৱাল কছাৰী সাহিত্য সভাৰ সন্মানীয় সাধাৰণ সম্পাদক মৃদুল সোণোৱাল ডাঙৰীয়া। আমি আজি বৰ্তমান অসমৰ যিটো এটা ইছ্যু চলি আছে আৰু যিটো লৈ পেলাই মানে আসাম চৰকাৰে 6টা জনগোষ্ঠীয় যিসকলে দাবী কৰি আছে ST ষ্টেটাছ, তাৰ কাৰণে যিটো 29 তাৰিখে এটা ৰেকমেণ্ডেশ্যন দিলে আৰু ইয়াক লৈ পেলাই যোৱাকালি 4 ডিচেম্বৰ তাৰিখে দিছপুৰত গ্ৰুপ অফ মিনিষ্টাৰৰ আমাৰ ইয়াৰে সন্মানীয় লিডাৰ নেতা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতেও আলোচনা কৰিছে, আমি এইটো গম পাইছোঁ। আৰু মেইনলি সেই যিটো আলোচনা হৈছে সেইটো হ'ল CC টুৱাৰ উদ্যোগত হৈছে। CC টুৱাৰ যিহেতু আমি বড়ো সাহিত্য বা আমাৰ যিবিলাক সাহিত্য বা জনগোষ্ঠী সাহিত্য বা নাই, তথাপিও আমি আজি ক'বলৈ বিচাৰিছোঁ যে আমাৰ CC টুৱাৰ যিটো ষ্টেণ্ড লৈ পেলাই আগবাঢ়ি আছে যে 6টা জনগোষ্ঠীয়সকলক ST দিয়া নিদিয়া লৈ পেলাই তেওঁলোকৰ ষ্টেণ্ডটো আমি যিবিলাক সাহিত্য সভা আছে আজি আমি ইয়াত গোট খাইছোঁ 3টা সাহিত্য সভা আমি ফুল্লি ছাপোৰ্ট কৰোঁ। CC টুৱাই যিটো ষ্টেণ্ড ল'ব, তেওঁলোকে যিটো ষ্টেণ্ড লৈ পেলাই কাম কৰি আছে সেইটো আমি সম্পূৰ্ণভাৱে আমি ছাপোৰ্ট কৰোঁ আৰু আমি সেইটো স্পষ্টভাৱে ক'ব বিচাৰোঁ যে 6টা জনগোষ্ঠী কোনো পধ্যে মানে ST ষ্টেটাছ দিব নালাগে, আমি এইটো স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ। কিন্তু আমি কোৱাৰ সেইটো নহয় যে কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচাৰা সেইটো আমি কেতিয়াও নিবিচাৰোঁ। আমি চৰকাৰক বাৰে বাৰে কৈ আহিছোঁ, আগতেও আমি কৈছোঁ যে চৰকাৰৰ দায়িত্ব আছে। যেতিয়া কিবা এটা সমস্যা আহে এই সমস্যা সমাধানৰ কাৰণে চৰকাৰে আগতে আগবাঢ়ি আহিব লাগে, কিন্তু চৰকাৰে অলপ পলম কৰিছে আমি যিটো দেখিছোঁ আৰু সেইটো কাৰণে সমস্যা আজি যিটো পৰ্যায়ত আহিছে, যিটো আহিব নালাগিছিল সিমান পৰ্যায়লৈ আহি পাইছে। যিয়ে নহওক আমি সাহিত্য সভা হিচাপে আমি সদায় শান্তি এটা পৰিৱেশ আমি বিচাৰোঁ, শান্তিপ্ৰিয়ভাৱে যিবিলাক সমস্যা আহে এইবিলাক সমাধান হোৱাটো আমি বিচাৰোঁ আৰু আমাৰ মাজত কোনো এটা সংঘাত আহিব নালাগে, আমি সেইটো বিচাৰোঁ। কোনোবাই দাবী কৰিছে তেওঁলোকে দাবী কৰিব আৰু আমি কৈছোঁ যে দিব নালাগে, আমিতো কম। যিহেতু কাৰোবাৰ অধিকাৰক হাত দিয়া, কাৰোবাৰ অধিকাৰক মানে কাঢ়ি নিয়া আমি সেইটো কেতিয়াও নিবিচাৰোঁ। সেইটো কাৰণে আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজি আমি অসমৰ অন্যতম 3টা যিটো নেকি সাহিত্য সভা, বড়ো সাহিত্য সভা, মিচিং সাহিত্য সভা আৰু আমাৰ সোণোৱাল কছাৰী সাহিত্য সভা, আমি 3টা গোট খাইছোঁ আৰু যোৱাকালি অৰ্থাৎ 4 ডিচেম্বৰ তাৰিখে গ্ৰুপ অফ মিনিষ্টাৰৰ সন্মানীয় চেয়াৰমেন ৰণোজ পেগু ডাঙৰীয়াৰ লগত যিটো আলোচনা হ'ল, তেওঁলোকে যিবিলাক কণ্ডিশ্যনৰ আলোচনা কৰিছে, ডিটেইলছ ৰিপৰ্ট আমাৰ তাত অহা নাই, কিন্তু আমি যিবিলাক শুনিছোঁ যে চৰকাৰে ভাল এটা চিন্তা কৰিছে। সমস্যাবিলাক যদি সমস্যা আহে এই সমস্যা মানে ভালকৈ সমাধান কৰাটো আমি বিচাৰিছোঁ আৰু সেইটো কাৰণে আমি কৈছোঁ যে যিবিলাক দাবী কৰিছে আৰু আমি যিবিলাক মানে 14টা জনগোষ্ঠী যিহেতু আমি কৈছোঁ যে দিব নালাগে, এই ক্ষেত্ৰত মানে চৰকাৰৰো দায়িত্ব আছে, মেক্সিমাম দায়িত্ব চৰকাৰৰ আছে। সেইটো কাৰণে আমি আশা কৰিছোঁ যে চৰকাৰৰ যিটো দায়িত্ব তেওঁলোকে পালন কৰিব আৰু স্পষ্ট কথা যে আমি CC টুৱাৰ যিটো ষ্টেণ্ড সেইটো ফুল্লি ছাপোৰ্ট কৰিম। আমি তেওঁলোকৰ লগত আলোচনা নকৰাকৈ তেনেকৈ উক্তি দিবলৈ আমি বিচৰা নাই, কিন্তু আমি সেইটোৱে কৈছোঁ যে
আমি দেখিছোঁ যে 14টা জনগোষ্ঠীয়ে যেহেতু বহু বছৰৰ পৰা ST ষ্টেটাছ লাভ কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি চৰকাৰে যেটো কাম কৰিব বিচাৰিছে বা তেওঁলোকে আগবাঢ়িছে আমি সেইটো সহজভাৱে ল'ব পৰা নাই সেইটো কাৰণে এতিয়া আলোচনা আৰম্ভ হৈছে মানে এছেম্বলিত যোৱা 29 নৱেম্বৰত তেওঁলোকে এটা ৰিকমেণ্ডেশ্যন প্লেছ কৰিলে ইয়াৰ ওপৰত আলোচনা হোৱা নাই ৰিকমেণ্ডেশ্যন কি হৈছে কি হোৱা নাই কিন্তু আমি গম পাইছোঁ যে তেওঁলোকে যেটো কৰিব বিচাৰিছে সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে CC2ৰ লগত যেহেতু আমি আলোচনা কৰা নাই CC2 আমাৰ লগত কণ্টেক্ট কৰা নাই কিন্তু CC2ৰ যেটো ষ্টেণ্ড এই ষ্টেণ্ডটো আমি ছাপোৰ্ট কৰোঁ হয় আমি ফুললি সেইটো ছাপোৰ্ট কৰোঁ আমাৰ ইচ্ছা আছে ইচ্ছা যেতিয়া দৰকাৰ হয় আমি যিমানখিনি ইণ্ডিজিনাছ মানে ট্ৰাইবেল সাহিত্য সভা অফ আসাম আমি যেতিয়া দৰকাৰ হয় আমি একেলগে বহি পেলাই আমাৰ ৰিয়েকশ্যনটো আমি দিম কিন্তু আমি আজি সদ্যহতে 3টা সাহিত্য সভা এই ৰিয়েকশ্যনটো আগত দিলোঁ CC2ৰ যেটো ষ্টেণ্ড আমি এইটো ফুললি ছাপোৰ্ট কৰোঁ